So hello everyone আৰু আজি ভিডিঅ'টোত মই পিৰিয়ডিক টেবুল কেনেকৈ মনত ৰাখিবা সো পিৰিয়ডিক টেবুল বহুত ইম্পৰ্টেণ্ট হয় ক্লাছ 11 তে পইচা বহুতৰ হয়তো মনত আছে বহুতৰ নাই সো বেছি নালাগে তোমালোকে জাস্ট মেটেল আৰু নন মেটেল কেইটা মনত ৰাখিলে হ'ল বাকি ব্লক কেমিষ্ট্ৰি ডি ব্লক এফ ব্লক কেইটা মনত ৰাখিব নালাগে সো কেনেকৈ মনত ৰাখিবা হেতু ওপৰত কৈ দিও সো পিৰিয়ডিক টেবুল So দুটা চেপ্টাৰ কভাৰ কৰিম এইটো সিৰিজত সো ফাৰ্ষ্টতে হৈছে পিৰিয়ডিক টেবুল আৰু সেকেন্ড হৈছে কেমিক্যাল বন্ডিং সো ফাৰ্ষ্টতে এইটো ভিডিঅত পিৰিয়ডিক টেবুল কেনেকৈ মনত ৰাখিবা কম নেক্সট পিৰিয়ডিক টেবুলৰ ইম্পৰ্টেন্ট ফৰ্মুলা যিবিলাক ইলেক্ট্ৰনিগেটিভিটি আয়নিক ৰেডিয়াছ মেটালিক ক্যাৰেক্টাৰ কেনেকৈ ইনক্ৰিজিং ডিক্ৰিজিং হয় হেতু বিলাক ডিসকাস কৰিম আৰু নেক্সট ভিডিঅত কেমিক্যাল বন্ডিং আৰু কেমিক্যাল বন্ডিংৰ হয়তো দুটা ভিডিঅ লাগিব তাৰ পিছত পিআই কুইজ কৰিম ঠিক আছে সো কেমিষ্ট্ৰি পিৰিয়ডিক টেবুল কেনেকৈ মনত ৰাখিবা সো প্ৰথমটো হৈছে তোমালোকৰ এফালে থাকে হিলিয়াম ঠিক আছে লিথিয়াম হাইড্ৰোজেন হিলিয়াম লিথিয়াম সোডিয়াম পটাছিয়াম रुबिडियम सीजियम एंड फ्रेंसियम ठीक है सो बेरिलियम मैग्नीशियम कैल्शियम स्ट्रोंटियम बेरिलियम एंड रेडियम यात আছে ब्लॉक केमिस्ट्री नेक्स्ट আছে তোমালোকৰ সো এটো নাম্বাৰ 1 ত পৰে এটো নাম্বাৰ 2 ব্লক এটো আছে 13 কি পৰে বৰন एल्युमिनियम गैलियम इंडियम थेलियम सो এটো মোৰ মনত নাই ঠিক আছে কেনেকৈ মনত ৰাখিবা কম মই জাস্ট টেকনিকত লিখি আছো বৰন এলুমিনিয়াম গেলিয়াম ইন্ডিয়াম থিলিয়াম নেক্সট আছে বৰন কাৰ্বন सिलिकॉन tin strong tin कौन सी जिसमें पारपट्टी जी गैलियम से कैसे गैलियम एसएन एंड लेड पीबी लेड बोरॉन कार्बन আছে नाइट्रोजन फॉस्फोरस आर्सेनिक एसपी and bismuth next boron carbon nitrogen oxygen sulfur selenium and polonium next আছে oxygen boron carbon nitrogen oxygen fluorine bromine iodine bromine iodine and aluminium next last to helium neon argon krypton xenon and radon সো এতিয়া এগিৰা মনত ৰাখিলে হ'ব ঠিক আছে এগিটা আছে তোমালোকৰ মেটেল ঠিক আছে এগিটা আছে মেটেল আৰু এফালে তোমালোকৰ আছে নন মেটেল মানে তুমি যদি চোৱা পেৰিয়ডিক টেবুল এফালৰ পৰা এফালে গলে কি হয় মেটালিক ক্যাৰেক্টাৰ ডিক্ৰিজ হয় ঠিক আছে আৰু উপপা তললে এটো আছে তোমালোকৰ উপপা তললে সো উপপা যদি তললে আহা মানে হিলিয়াম লিথিয়াম সোডিয়াম এফালে কি হয় তোমালোকৰ যোনটো আমাৰ সেল থাকে ফার্স্ট সেল সেকেন্ড সেল কে এল এম এনেকে থাকে ন তললে যেতিয়া আহি থাকিবা প্ৰথমতে কে এল এনেকে সেলবোৰ বাঢ়ি গৈ থাকে তললে ঠিক আছে ইয়া যদি এটা সেল আছে ইয়া দুটা সেল ইয়া তিনটা চাৰিটা এনেকে বাঢ়ি গৈ থাকে মানে যোনটো আমাৰ সেন্টাৰৰ পৰা ডিসটেন্সটো বাঢ়ি গৈ থাকে ঠিক আছে সো এইবিলাক পিছত কম এতিয়া জাস্ট মনত ৰাখা যে কেনেকৈ মনত ৰাখিবা এটো সো প্ৰথমটো আছে হিলিয়াম নিয়ন আৰ্গন সো এটো ৰ কেনেকৈ মনত ৰাখিবা এই গোটেইটো ৰ এটো টেকনিকটো কি আছে হেলিনা की रूबी से फ्रेंडशिप সেটো আমি ক্লাস 11 তে পঢ়া সো হলো এতিয়ালৈকে মনত থাকি গল ঠিক আছে সেইকাৰণে এইবিলাক ট্ৰিক্স বিলাক বহুত ইম্পৰ্টেন্ট হয় হেলিনা কি ৰবৰ কৃষ্ণেশ্বৰাই হেলিনা পা এইচি আহিলে লিনা এল আহিলে হেলিনা সোডিয়াম আহিলে তা পাইলে পটাছিয়াম কে পা আহিলে কি পা
তাৰপিছত ৰুবিডিয়াম আৰবি ইয়াৰ পৰা আহিব আৰু ৰুবিডিয়াম চিজিয়াম এইটো ধৰি লোৱা তুমি চিছ এনেকুৱা ধৰি লোৱা জাষ্ট বুজি পালে হ'ল চিজিয়াম এণ্ড ফ্ৰেঞ্চিয়াম ইয়াৰ পৰা আহিছে হেলিনাকি ৰাবাৰ হেলিনাকি ৰুবিছে ফ্ৰেঞ্চিপ নেক্সট ৰ'টো কেনেকৈ মনত ৰাখিবা বেটা মাগে কাৰ স্কুটাৰ বেটা মাগে কাৰ স্কুটাৰ বাপ ৰাজি চ' বেটাৰ পৰা বেৰিলিয়াম আহিলে মাগে MG আহিলে মেগনেছিয়াম CA কেলছিয়াম আহিলে ইয়াৰ পৰা তাৰপৰা আহিলে ষ্ট্ৰণ্ডিয়াম স্কুটাৰৰ পৰা ষ্ট্ৰণ্ডিয়াম আহিলে আৰু বেৰিয়াম বাপ ৰাজি ৰেডিয়াম ৰাজি ঠিক আছে বেটা মাগে কাৰ স্কুটাৰ বাপ ৰাজি চ' এইটো আৰু এইটো মনত ৰাখিবা নেক্সট আছে তোমাৰ এইটো কেনেকৈ মনত ৰাখিবা বেংগন আলু গাজৰ ইন থালি চ' বেংগনৰ পৰা বৰণ আহিলে আলুৰ পৰা এলুমিনিয়াম আহিলে গাজৰৰ পৰা গেলিয়াম আহিলে ইনৰ পৰা ইণ্ডিয়াম আহিলে আৰু থিয়মৰ পৰা থেলিয়াম আহিলে ঠিক আছে নেক্সট এইটো কেনেকৈ মনত ৰাখিবা এইটো হৈছে কহে শিৱজী চুনে পাৰ্বতী কহে শিৱজী চুনে পাৰ্বতী কহে শিৱজী চুনে পাৰ্বতী নেক্সট এইটো কেনেকৈ মনত ৰাখিবা নেপাল পাকিস্তান অষ্ট্ৰেলিয়া সব ভিখাৰী নেক্সট এইটো কি উচ্ছে টেপো এইটো নেক্সট এইটো ফ্লোৰিন ক্লোৰিন ব্ৰমিন আয়োডিন এলুমিনিয়াম চ' এইটোতো ফিৰ কল বাহাৰ আই RT फिर कल बाहर आई RT চ' এঘণ্টা যদি ভালকে এইটো এইকেইটা লিখি পেলাই মনত ৰাখিবলৈ ট্ৰাই কৰা এঘণ্টা যদি তোমালোকে লিখি আহি যাব ঠিক আছে এইটোৰো নেক্সট আছে এইটোক কয় আমাৰ ইনাৰ্ট গেছ সম্ভ্ৰান্ত গেছ যোনবিলাক কয় হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন টেনন চ' হেমা নেহা আৰু কৰীনা এইটো কি আছিলে পাহৰিলো চ' জাষ্ট কিবাটা লিখে হেমা নেহা और करीना হেমা নেহাৰ কৰীনা চ' লাষ্টৰ এইকেইটা ইমান নালাগে এইকেইটা মনত ৰাখিলে হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন চ' এইকেইটা আছিলে আমাৰ পেৰিয়ডিক টেবল কেনেকৈ মনত ৰাখিবা চ' এইকেইটা মনত ৰাখিলে হ'ব বেলেগ মাজৰকেইটা মনত ৰাখিব নালাগে মেইন এইকেইটাই লাগে তোমালোকৰ আৰু এইটো মনত ৰাখিবা যে এইটো কোনটো নম্বৰ ব্লকত আছে ঠিক আছে এইটো আছে 13 এইটো আছে 14 এইটো 15 এইটো 16 এইটো 17 আৰু এইটো 18 যোনটো আমাৰ ইনাৰ্ট গেছ চ' আৰু এটা মনত ৰাখিবা এইটো যোনটো ফাৰ্ষ্ট কলমনত আছে প্ৰথম বৰ্গ বুলি কয় আমাক চ' প্ৰথম বৰ্গৰ পৰা যেতিয়া এলিমেণ্ট ইয়াত কেইটা হেৰি থাকে ইয়াত হিলিয়ামত কেইটা হাইড্ৰজেন এইটো কয় হাইড্ৰজেন হিলিয়াম নহয় দেই হাইড্ৰজেন চ' হাইড্ৰজেনৰ কেইটা এটম আছে 1 এটা লিথিয়ামৰ কেইটা হাইড্ৰজেন হিলিয়াম লিথিয়ামত 3টা সোডিয়ামত হাইড্ৰজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন 6-7টা সোডিয়াম ঠিক আছে মানে ইয়াৰ পৰা যদি এটা উলিয়াই দিয়ে এটা ইলেক্ট্ৰন যদি লুজ কৰি দিয়ে বাহিৰ উলিয়াই দিয়ে তেতিয়াহ'লে সম্ভ্ৰান্ত গেছ পাই যায় তো এইটো আমি কি বুলি কওঁ যদি সোডিয়ামে এটা এৰি দিয়ে কি হয় প্লাছ হৈ যায় এটা আহিছে প্লাছ ঠিক আছে ইলেক্ট্ৰন আহিছে এইটো 2 নম্বৰত আছে দেখিছা এইটো Na প্লাছ মানে এইটো 1 নম্বৰত আছে কাৰণে এটা ঠিক আছে এইটো 2 নম্বৰত আছে এইটো কি হ'ব Mg+2 মেটেলে ইলেক্ট্ৰন এৰিছে ঠিক আছে এইটো হ'ব Ca2+ সব +2 হ'ব এইটো হ'ব ষ্ট্ৰণ্টিয়াম +2 মানে ইলেক্ট্ৰন দুটা এৰিছে সো এইটো আমি এনেকৈ লিখো Mg2+ আৰু এইটো কেনেকৈ লিখো এইটোত ইলেক্ট্ৰন ল'ব
ঠিক আছে বৰণ চ' বৰণে কি কৰিব চ' বৰণ কাৰ্বন চ' বৰণটো কেনেকৈ লিখিম B5 মাইনাছ কাৰ্বনটো কেনেকৈ লিখিম C4 মাইনাছ নাইট্ৰজেন N3 মাইনাছ চ' এনেকুৱাকৈ লিখোঁ এইবিলাকত মাইনাছ আহে ঠিক আছে এইবিলাক নন মেটেল মানে কি তেহেঁতি ইলেক্ট্ৰন এৰিব নহয় তেহেঁতি ইলেক্ট্ৰন ল'ব চ' এইবিলাকক কয় নন মেটেল এইবিলাকৰ মেটেল চ' জাষ্ট এতিয়া পিৰিয়ডিক টেবুলখন মনত ৰাখা আৰু বেলেগ একো মনত ৰাখিব নালাগে নেক্সট আমি পিৰিয়ডিক টেবুলৰ যে ইলেক্ট্ৰনিগেটিভিটি তলৰ পৰা ওপৰলৈ এইফালৰ পৰা এইফালে গ'লে কেনেকৈ বাঢ়ে চ' সেইবিলাক সকলো কভাৰ কৰিম চ' থেংক ইউ